অৱশেষত উৎকণ্ঠাৰ অন্ত পৰিবলৈ গৈ আছে। এডিআৰইত উত্তীৰ্ণ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই কথা উল্লেখ কৰিছে যে এডিআৰইত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকলক কেতিয়া নিযুক্তি দিয়া হ'ব। ইতিমধ্যে তাৰিখ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ সবিশেষ তথ্য। এডিআৰইৰ যিসকল উত্তীৰ্ণ প্ৰাৰ্থী তেওঁলোকৰ বাবে ডাঙৰ খবৰ। এডিআৰইত উত্তীৰ্ণ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ নিযুক্তিৰ দিন ঘোষণা কৰা হৈছে। 9 জানুৱাৰীত এডিআৰইৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। অহা 10 জানুৱাৰীত এডিআৰইৰ তৃতীয় বৰ্গৰ চাকৰিৰ নিযুক্তি দিয়া হ'ব। এই কথা ইতিমধ্যে উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ফেব্ৰুৱাৰী মাহত প্ৰায় 3,000 পৰা 4,000 শিক্ষক পদ চৰকাৰীকৰণ কৰা হ'ব। ফেব্ৰুৱাৰী মাহতো দিয়া হ'ব বহু সংখ্যক নিযুক্তি। এই কথা উল্লেখ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে এই কথা উল্লেখ কৰিছে। বছৰৰ শেষ পৰ্যায়ত মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ খবৰ দিলে। যিসকলে এডিআৰইত উত্তীৰ্ণ হৈছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকল তেওঁলোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে, যিটো সকলোৱে অপেক্ষা কৰি আছিল। অৱশেষত অপেক্ষাৰ অন্ত পৰিবলৈ গৈছে। এডিআৰইৰ উত্তীৰ্ণ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ নিযুক্তিৰ দিন ইতিমধ্যে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৱশেষত সকলোৰে জল্পনা কল্পনা অন্ত পৰিবলৈ গৈ আছে। সকলোৱে চিন্তা কৰি থকা বা সকলোৱে বিচাৰি থকা অৱশেষত খবৰটো লাভ কৰিবলৈ গৈ আছে, যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সকলোকে খবৰ দিছে, ভাল খবৰ দিছে। বিশেষকৈ এডিআৰইত উত্তীৰ্ণ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীসকলক ভাল খবৰ দিলে। 9 জানুৱাৰীত এডিআৰইৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। আৰু ঠিক একেদৰে 10 জানুৱাৰীত এডিআৰইৰ তৃতীয় বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীসকলক চাকৰিৰ বাবে নিযুক্তি দিয়া হ'ব। গতিকে মনত ৰাখক, এডিআৰইত যিসকলে উত্তীৰ্ণ হৈছিল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ যিসকল প্ৰাৰ্থী আছিল তেওঁলোকে মনত ৰাখক 9 জানুৱাৰী আৰু 10 জানুৱাৰীৰ দিনটো। 9 জানুৱাৰীত এডিআৰইৰ চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব আৰু 10 জানুৱাৰীত এডিআৰইৰ তৃতীয় বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীক নিযুক্তি দিয়া হ'ব। আৰু ফেব্ৰুৱাৰী মাহত প্ৰায় 3,000 পৰা 4,000 শিক্ষক পদ চৰকাৰীকৰণ কৰা হ'ব। আৰু ফেব্ৰুৱাৰী মাহত বহু সংখ্যক নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে। এই মুহূৰ্তত মন্তব্য আগবঢ়াইছোঁ। খিনি দিয়াৰ লগে লগে আমি 1,45,000 পাৰ হৈ গ'লোঁ। অহা 10 জানুৱাৰী তাৰিখে এডিআৰইৰ তৃতীয় বৰ্গৰ চাকৰিৰ আমি নিযুক্তি দিম। আৰু মাঘ বিহুৰ ঠিক পিছতে 15-16 কোনোবা এটা তাৰিখত আমি এডিআৰইৰ চতুৰ্থ বৰ্গৰ নিযুক্তি দিম। তাৰ পিছত আন বিভিন্ন বিভাগৰ নিযুক্তি আছে, এগ্ৰিকালচাৰ, PWD, ইৰিগেশ্যন। সেই গোটেইখিনি নিযুক্তি, কাৰণ সেইখিনি মষ্টলি গেজেটেড পৰ্যায়ত, সেইখিনিক আমি গোটেইখিনিক একেলগে এখন সভাত মাতি আমি জানুৱাৰী মাহৰ ভিতৰতে নিযুক্তি দি দিম, যাতে এটা প্ৰক্ৰিয়া শেষ হৈ যাব পাৰে। ফেব্ৰুৱাৰীতো আৰু কিছুমান থাকিব এপইণ্টমেণ্ট। আমাৰ সৰ্বশিক্ষা অভিযানৰ পৰা প্ৰায় 3-4 হাজাৰ আমাৰ শিক্ষক চৰকাৰীকৰণ হ'ব। আৰু এনেকুৱা আন বহুতকেইটা বিভাগ আছে। ফেব্ৰুৱাৰীতো কিছু নিযুক্তি চলিব, কিন্তু জানুৱাৰীত মেইনলি নিৰ্বাচিত হৈ থকা সকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া শেষ হ'ব। আজিৰ চাকৰিখিনি দিয়াৰ লগে লগে আমি 1,45,000 পাৰ হৈ গ'লোঁ। অহা 10 জানুৱাৰী তাৰিখে এডিআৰইৰ তৃতীয় বৰ্গৰ চাকৰিৰ আমি নিযুক্তি দিম। আৰু মাঘ বিহুৰ ঠিক পিছতে 15-16 কোনোবা এটা তাৰিখত আমি এডিআৰইৰ চতুৰ্থ বৰ্গৰ নিযুক্তি দিম। তাৰ পিছত আন বিভিন্ন বিভাগৰ নিযুক্তি আছে, এগ্ৰিকালচাৰ, PWD, ইৰিগেশ্যন। সেই গোটেইখিনি নিযুক্তি, কাৰণ সেইখিনি মষ্টলি গেজেটেড পৰ্যায়ত, সেইখিনিক আমি গোটেইখিনিক একেলগে এখন সভাত মাতি আমি জানুৱাৰী মাহৰ ভিতৰতে নিযুক্তি দি দিম, যাতে এটা প্ৰক্ৰিয়া শেষ হৈ যাব পাৰে। ফেব্ৰুৱাৰীতো আৰু কিছুমান থাকিব এপইণ্টমেণ্ট। আমাৰ সৰ্বশিক্ষা অভিযানৰ পৰা প্ৰায় 3-4 হাজাৰ আমাৰ শিক্ষক চৰকাৰীকৰণ হ'ব। আৰু এনেকুৱা আন বহুতকেইটা বিভাগ আছে। ফেব্ৰুৱাৰীতো কিছু নিযুক্তি চলিব, কিন্তু জানুৱাৰীত মেইনলি নিৰ্বাচিত হৈ থকা সকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া শেষ হ'ব। আজিৰ চাকৰিখিনি দিয়াৰ লগে লগে আমি 1,45,000 পাৰ হৈ গ'লোঁ। অহা 10 জানুৱাৰী তাৰিখে এডিআৰইৰ তৃতীয় বৰ্গৰ চাকৰিৰ আমি নিযুক্তি দিম। আৰু মাঘ বিহুৰ ঠিক পিছতে 15-16 কোনোবা এটা তাৰিখত
আমি ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি দিম। তাৰ পিছত আন বিভিন্ন বিভাগৰ নিযুক্তি আছে, এগ্ৰিকালচাৰ, PWD, ইৰিগেশ্যন, সেই গোটেইখিনি নিযুক্তি, কাৰণ সেইখিনি মোষ্টলি গেজেটেড পৰ্যায়ত, সেইখিনিক আমি গোটেইখিনিক একেলগে এখন সভাত মাতি আমি জানুৱাৰী মাহৰ ভিতৰতে নিযুক্তি দি দিম, যাতে এটা প্ৰক্ৰিয়া শেষ হৈ যাব পাৰে। ফেব্ৰুৱাৰীটো আৰু কিছুমান থাকিব এপইণ্টমেণ্ট। আমাৰ সৰ্বশিক্ষা অভিযানৰ পৰা প্ৰায় ৩-৪ হাজাৰ আমাৰ শিক্ষক চৰকাৰীকৰণ হ'ব, আৰু এনেকুৱা আন বহুতকেইটা বিভাগ আছে। ফেব্ৰুৱাৰীটো কিছু নিযুক্তি চলিব, কিন্তু জানুৱাৰীত মেইনলি নিৰ্বাচিত হৈ থকা সকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া শেষ হ'ব। আজিৰ চাকৰিখিনি দিয়াৰ লগে লগে আমি ১,৪৫,০০০ পাৰ হৈ গ'লোঁ। অহা 10 জানুৱাৰী তাৰিখে ADREৰ তৃতীয় বৰ্গৰ চাকৰিৰ আমি নিযুক্তি দিম, আৰু মাঘ বিহুৰ ঠিক পিছতে 15-16 কোনোবা এটা তাৰিখত আমি ADREৰ চতুৰ্থ বৰ্গৰ নিযুক্তি দিম। তাৰ পিছত আন